মিনহাজ আসন সংৰক্ষণক লৈ সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত বৰ্তমানে অব্যাহত আছে সংঘৰ্ষ ভয়ানক পৰিস্থিতিৰ পিনে গতি কৰিছে বৰ্তমানেও বাংলাদেশৰ পৰিস্থিতি আৰু সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ বৰ্তমানেও বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাৰতৰ অসমৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে তাত অধ্যয়ন কৰি আছিল অসমৰ কেইবাগৰাকীও ছাত্ৰই তাত মেডিকেল পাঠ্যক্ৰমত অংশগ্ৰহণ বা নামভৰ্তি কৰিছিল আৰু কেইবাখনো কলেজত মেডিকেল কলেজত তেওঁলোকে পাঠদান কৰি আছিল আৰু তাৰ পিছতে এই মাজতে এই যি সংঘৰ্ষৰ সৃষ্টি হল আসন সংৰক্ষণক লৈ হোৱা সংঘৰ্ষত ইতিমধ্যে ভাৰতলৈ উভতি আহিছে অসমলৈ উভতি আহিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে তাত অধ্যয়ন কৰি আছিল আৰু সুকলমে শিৱসাগৰৰ আব্বাছ আলীয়ে বাংলাদেশৰ পৰা উভতি আহিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে সুকলমে ঘৰ পাইছেহি বাংলাদেশৰ পৰা উভতি আহি আব্বাছ আলী আৰু এগৰাকী মেডিকেলৰ ছাত্ৰ আছিল আব্বাছ আলী আৰু আব্বাছ আলীয়ে ইতিমধ্যে বৰ্ণনা কৰিছে বাংলাদেশত কেনে ধৰণৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত কেনেকুৱা ধৰণৰ পৰিস্থিতি অব্যাহত আছিল হেয়া সংবাদ মাধ্যমৰ সন্মুখত এফালৰ পৰা বৰ্ণনা কৰি গৈছে আৰু এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকৰ চললৈ আহিবৰ কাৰণে চেষ্টা কৰিছো সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত বৰ্তমানে বিৰাজ কৰিছে হিংসাত্মক পৰিৱেশ ৰাষ্ট্ৰখনৰ এনে পৰিস্থিতিৰ বাবে গৃহ অভিমুখে যাত্ৰা কৰিছে ভাৰতৰ বহুতো ছাত্ৰ ছাত্ৰী এতিয়াও অসমৰ লগতে দেশৰ বহু ছাত্ৰ ছাত্ৰী আবদ্ধ বাংলাদেশত অগ্নিগৰ্ভা বাংলাদেশৰ পৰা শিৱসাগৰৰ নিজ গৃহ পালে আহি ছাত্ৰ আব্বাছ আলী বাংলাদেশৰ ঢাকাস্থিত ডেল্টা চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ বাংলাদেশলৈ যোৱা মাত্ৰ এমাহ হৈছিল ছাত্ৰ আব্বাছৰ শিৱসাগৰৰ জেঙনিকটীয়াৰ ৰফিক আলী আৰু ইয়াসমিন বেগমৰ জ্যেষ্ঠ পুত্ৰ আব্বাছ আলী আৰু এই মুহূৰ্তত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো আসন সংৰক্ষণক লৈ সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত বৰ্তমানে হিংসাত্মক পৰিৱেশ বিৰাজ কৰিছে বাংলাদেশৰ বিভিন্ন শিক্ষা অনুষ্ঠানত অসমৰ বহু ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছিল আৰু তেনে এটা সময়তে এই হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে ভাৰতলৈ অসমলৈ পুনৰ ঘূৰি আহিছে বাংলাদেশত অধ্যয়ন কৰি থকা ভাৰত তথা অসমৰ কেইবাগৰাকীও ছাত্ৰ ৰাষ্ট্ৰখনে এনে পৰিস্থিতিৰ বাবে গৃহ অভিমুখে ইতিমধ্যে যাত্ৰা কৰিছে ছাত্ৰ ছাত্ৰীসকলে বাংলাদেশলৈ যোৱা ছাত্ৰ তাৰ ভিতৰত আছিল এগৰাকী আব্বাছ আলী আৰু এই আব্বাছ আলীৰ ঘৰ শিৱসাগৰৰ জেঙনিকটীয়াত আৰু এইগৰাকী আব্বাছ আলীয়ে ইতিমধ্যে সুকলমে উভতি আহিছে অসমলৈ আৰু ইতিমধ্যে সুকলমে গৃহ পাইছেহি নিশ্চয় গৃহ পাইছেহি আব্বাছ আলী আৰু আব্বাছ আলী বাংলাদেশৰ ঢাকাস্থিত ডেল্টা চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিল আব্বাছ আলী বাংলাদেশত অধ্যয়ন কৰিবলৈ যোৱা মাত্ৰ এমাহ হৈছিল এইগৰাকী আব্বাছ আলী আৰু এইগৰাকী আব্বাছ আলীয়ে সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিছিল বাংলাদেশৰ হিংসাত্মক পৰিস্থিতি আসন সংৰক্ষণক লৈ যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল বাংলাদেশত তাক লৈ এতিয়া এনেদৰে বৰ্ণনা কৰি গৈছে সংবাদ মাধ্যমৰ সন্মুখত এইগৰাকী আব্বাছ আলীয়ে আৰু আব্বাছ আলী এগৰাকী মেডিকেলৰ ছাত্ৰ শিৱসাগৰৰ জেঙনিকটীয়াৰ ৰফিক আলী আৰু ইয়াসমিন বেগমৰ জ্যেষ্ঠ পুত্ৰ আছিল আব্বাছ আলী বাংলাদেশত সন্মুখীন হোৱা দুঃস্বপ্নৰ কথা আব্বাছ আলীয়ে এফালৰ পৰা কৈ গ'ল সংবাদ মাধ্যমৰ সন্মুখত আৰু এইগৰাকী আব্বাছ আলীয়ে ইতিমধ্যে স্বগৃহ পাইছেহি সুকলমে উভতি আহিবৰ কাৰণে সক্ষম হৈছে গুৱাহাটী বাংলাদেশৰ পৰা শিৱসাগৰলৈ আৰু এনেদৰে এতিয়া ৰাষ্ট্ৰখনৰ পৰিস্থিতিৰ বাবে গৃহ অভিমুখে যাত্ৰা কৰিছে ভাৰত তথা অসমৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে আৰু এইগৰাকী আব্বাছ আলীয়ে বাংলাদেশৰ ডেল্টা চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিল আৰু কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছিলে বাংলাদেশত আসন সংৰক্ষণক লৈ যি পৰিস্থিতি সৃষ্টি হৈছিল এই পৰিস্থিতি কিমান পৰ্যায়লৈ গৈছিল সকলো বৰ্ণনা কৰি গৈছে সংবাদ মাধ্যমৰ সন্মুখত আৰু এই মুহূৰ্তত আব্বাছ আলীৰ মন্তব্য আছে কেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল এফালৰ পৰা কৈ গৈছে আব্বাছ আলীয়ে মই মন্তব্য দেখুৱাবৰ কাৰণে আহ্বান জনাম পৰিস্থিতি খুবেই বেয়া মানে কি ক'ম আপোনালোকৰ ডেড বডি ৰাস্তাত পৰি থকা পৰিস্থিতি হৈছে ইমান বেয়া পৰিস্থিতি দেখি আমি আহিছোঁ তাৰ পৰা পঢ়িবলৈ যিটো গৈছিলে আশা আছিল যথেষ্ট হয় বহুত আশা লৈ গৈছিল মনত এতিয়াতো আমি যাবই লাগিব আকৌ আমাৰ ডকুমেণ্টছ গোটেই অফিচিয়েলি ডকুমেণ্টছ চব ৰাখি থৈছে আমি যি আশা লৈ গৈছিলোঁ আকৌ লৈ যাব লাগিব পুনৰ পিছত যেতিয়া ঠাণ্ডা হ'ব তাত পুৰা ৰক্তাক্ত পৰিছিল ৰাজপথ পুৰা ৰক্তাক্ত আপুনি য'তে অলপ 2-1 মিটাৰ দূৰে ডেড বডি দেখা পোৱা যাব এনেকুৱা পৰিস্থিতি হৈ আছে কাৰণটো কি আছিলে তাত কিবা ৰিজাৰ্ভেশ্যনৰ লৈ সিহঁতি লাগি আছে ইমান প্ৰপাৰলি মই সেইটো নাজানিম লিডটো ইউথে লৈ আছে ইউথ বুলি চবেই কৰি থকা লিখা হৈছে আমি ইমানো নাজানিম সেইটো
ক'ত এটেকটো ক'ত কৰা হৈছে? শিক্ষা অনুষ্ঠান কৰা হৈছে নে অন্য প্ৰতিষ্ঠানৰ পৰা? সব জেগাতে কৰা হৈছে, মানে জব থকা জব সেক্টৰ, এডুকেশ্যনেল সেক্টৰ, যিমান যি সেক্টৰ আছে সবতে কৰা হৈছে। মানে বাংলাদেশৰ বাহিৰৰ দেশৰ ব্যক্তিকে আক্ৰমণ কৰা হৈছে নে বাংলাদেশৰ ভিতৰতো? কোনো বাংলাদেশী, ইণ্ডিয়ান, ফৰেনাৰ বুলি কোনো নাই, যাকে পাইছে তাকে মাৰিছে, মানে এনেকুৱা হৈছে। ইনষ্টিটিউটৰ ভিতৰত যাকে পাইছে তাকে মাৰিছে। কিমান দিনৰ পৰা চলি আছে এইটো? এইটো আমি গম পোৱা মতে 3 দিনমান হৈছিলে, তেনেকুৱাত আমি পলাইছোঁ মানে তেতিয়া। 3 দিনতে ভয়ংকৰ কৰিছে। কেইজন অসমত কেইজন অহা হৈছে? আমি এতিয়া পোনপ্ৰথমে আমাৰ কলেজৰ 5 জন আছিলোঁ আমি, আৰু বেলেগ কলেজৰ আমি 2 জন আহিছোঁ ইয়ালৈ। অসমৰ 5 জন অহা হৈছে? হাতলৈ 7 জন, আমাৰ কলেজৰ 5 জন আৰু বেলেগ কলেজৰ 2 জন। কেনেকৈ অহা হ'ল ইমান ভয়ংকৰ পৰিস্থিতি? ভয়ংকৰ পৰিস্থিতিত মানে আমি যেতিয়া টিকেট কাটিলোঁ, টিকেট কটাৰ পিছততো আমি হোষ্টেলৰ পৰা ওলাবলৈ আমাৰ ভয় লাগিছে। ভয় লগাৰ পিছত আমাৰ যিজন ছুপাৰ ছিনিয়ৰ আছিলে অসমৰ, তেওঁ তেতিয়া তেওঁৰ লগৰ ফ্ৰেণ্ড লোকেল ল'ৰাক কলেজে অলপ হেল্প কৰিবলৈ আমাক এয়াৰপৰ্টত থ'বলৈ। তেতিয়া তেওঁলোকৰ প্ৰাইভেট নাৰ্ছিং ৰুম আছিলে, তেওঁ তেতিয়া এখন এম্বুলেঞ্চ দি আমাৰ 15 জন ইণ্ডিয়ানক এম্বুলেঞ্চখনত লৈ আহি সেই নাৰ্ছিং ৰুমখনত আমাক এৰাতি ৰাখিলে। এৰাতি ৰখাৰ পিছত আকৌ তাৰ পিছদিনাখন খোৱা বোৱা তেওঁ দিছে। আকৌ পিছদিনাখন ৰাতিপুৱা 3টা বজাত সেইখন এম্বুলেঞ্চতে আমি 15 জন ইণ্ডিয়ান এয়াৰপৰ্টলৈ বুলি ওলাই আহিছিলোঁ। এয়াৰপৰ্টলৈ বুলি ওলাই আহোঁতে আমাক তেতিয়া সংগঠনে পালে। সংগঠনলৈ পাই আমাৰ যিজন ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰজনক মাৰি মানে পুৰা ৰক্তাক্ত তেনেকুৱা কৰি দিলে। তাৰপিছত আমাৰ গাড়ীখনো ভাঙি দিলে, আমাৰ গাড়ীখন জ্বলাই দিব লৈছিলে। কিন্তু আমাৰ যিজন ছিনিয়ৰ লোকেলজন আহিছিলে, তেওঁ অলপ হাতে ভৰিয়ে ধৰি ৰিকুৱেষ্ট কৰাৰ পিছত আমাক এৰি দিলে। আমি তেনেকেই মানে ভিতৰে ৰাস্তা দি আমি এয়াৰপৰ্ট আহি যেনে তেনে পাইছোঁহি। পুনৰ ভৰি যোৱা হ'ব বাংলাদেশ? হয়, যাব লাগিবতো, আমাৰ ডকুমেণ্ট চব ৰাখি থৈছে। কোন কলেজত পঢ়া হৈছিল? মই ডেল্টা মেডিকেল কলেজত পঢ়িছিলোঁ। ডেল্টা মেডিকেল কলেজ। পৰিস্থিতি খুবেই বেয়া, মানে কি ক'ম আপোনালোকক, ডেড বডি ৰাস্তাত পৰি থকা পৰিস্থিতি হৈছে। ইমান বেয়া পৰিস্থিতি দেখি আমি আহিছোঁ তাৰ পৰা। পঢ়িবলৈ যিটো গৈছিলে, আশা আছিল যথেষ্ট? হয়, বহুত আশা লৈ গৈছিলোঁ। মনত মানে এতিয়াতো আমি যাবই লাগিব আকৌ, মানে আমাৰ ডকুমেণ্টছ গোটেই অফিচিয়েলি ডকুমেণ্টছ চব ৰাখি থৈছে। আমি যি আশা লৈ গৈছিলোঁ আকৌ লৈ যাব লাগিব পুনৰ পিছত যেতিয়া ঠাণ্ডা হ'ব তাত। পুৰা ৰক্তাক্ত পৰিছিল ৰাজপথ? পুৰা ৰক্তাক্ত, মানে আপুনি য'তেই অলপ 2-1 মিটাৰ দূৰে ডেড বডি দেখা পোৱা যাব, এনেকুৱা পৰিস্থিতি হৈ আছে। কাৰণটো কি আছিলে? কি ইছ্যুক লৈ? তাত কিবা ৰিজাৰ্ভেশ্যনৰ লৈ সিহঁতি লাগি আছে, ইমান প্ৰপাৰলি মই সেইটো নাজানিম। লিডটো কোনে লৈছে? লিডটো ইউথে লৈ আছে, এইবিলাক মানে ইউথ বুলি মানে চবেই কৰি থকা লিখা লাগিছে, আমি ইমানো নাজানিম সেইটো। ক'ত এটেকটো ক'ত কৰা হৈছে? শিক্ষা অনুষ্ঠান কৰা হৈছে নে অন্য প্ৰতিষ্ঠানৰ পৰা? সব জেগাতে কৰা হৈছে, মানে জব থকা জব সেক্টৰ, এডুকেশ্যনেল সেক্টৰ, যিমান যি সেক্টৰ আছে সবতে কৰা হৈছে। মানে বাংলাদেশৰ বাহিৰৰ দেশৰ ব্যক্তিকে আক্ৰমণ কৰা হৈছে নে বাংলাদেশৰ ভিতৰতো? কোনো বাংলাদেশী, ইণ্ডিয়ান, ফৰেনাৰ বুলি কোনো নাই, যাকে পাইছে তাকে মাৰিছে, মানে এনেকুৱা হৈছে। ইনষ্টিটিউটৰ ভিতৰত যাকে পাইছে তাকে মাৰিছে। কিমান দিনৰ পৰা চলি আছে এইটো? এইটো আমি গম পোৱা মতে 3 দিনমান হৈছিলে, তেনেকুৱাত আমি পলাইছোঁ মানে তেতিয়া। 3 দিনতে ভয়ংকৰ কৰিছে। কেইজন অসমত কেইজন অহা হৈছে? আমি এতিয়া পোনপ্ৰথমে আমাৰ কলেজৰ 5 জন আছিলোঁ আমি, আৰু বেলেগ কলেজৰ আমি 2 জন আহিছোঁ ইয়ালৈ। অসমৰ 5 জন অহা হৈছে? হাতলৈ 7 জন, আমাৰ কলেজৰ 5 জন আৰু বেলেগ কলেজৰ 2 জন। কেনেকৈ অহা হ'ল ইমান ভয়ংকৰ পৰিস্থিতি? ভয়ংকৰ পৰিস্থিতিত মানে আমি যেতিয়া টিকেট কাটিলোঁ, টিকেট কটাৰ পিছততো আমি হোষ্টেলৰ পৰা ওলাবলৈ আমাৰ ভয় লাগিছে। ভয় লগাৰ পিছত আমাৰ যিজন ছুপাৰ ছিনিয়ৰ আছিলে অসমৰ, তেওঁ তেতিয়া তেওঁৰ লগৰ ফ্ৰেণ্ড লোকেল ল'ৰাক কলেজে অলপ হেল্প কৰিবলৈ আমাক এয়াৰপৰ্টত থ'বলৈ। তেতিয়া তেওঁলোকৰ প্ৰাইভেট নাৰ্ছিং ৰুম আছিলে, তেওঁ তেতিয়া এখন এম্বুলেঞ্চ দি আমাৰ 15 জন ইণ্ডিয়ানক এম্বুলেঞ্চখনত লৈ আহি সেই নাৰ্ছিং ৰুমখনত আমাক এৰাতি ৰাখিলে। এৰাতি ৰখাৰ পিছত আকৌ তাৰ পিছদিনাখন খোৱা বোৱা তেওঁ দিছে। আকৌ পিছদিনাখন ৰাতিপুৱা 3টা বজাত সেইখন এম্বুলেঞ্চতে আমি 15 জন ইণ্ডিয়ান এয়াৰপৰ্টলৈ বুলি ওলাই আহিছিলোঁ। এয়াৰপৰ্টলৈ বুলি ওলাই আহোঁতে আমাক তেতিয়া সংগঠনে পালে। সংগঠনলৈ পাই আমাৰ যিজন ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰজনক মাৰি মানে পুৰা ৰক্তাক্ত তেনেকুৱা কৰি দিলে। তাৰপিছত আমাৰ গাড়ীখনো ভাঙি দিলে, আমাৰ গাড়ীখন জ্বলাই দিব লৈছিলে। কিন্তু আমাৰ যিজন ছিনিয়ৰ লোকেলজন আহিছিলে, তেওঁ অলপ হাতে ভৰিয়ে ধৰি ৰিকুৱেষ্ট কৰাৰ পিছত আমাক এৰি দিলে। আমি তেনেকেই মানে ভিতৰে ৰাস্তা দি আমি এয়াৰপৰ্ট আহি যেনে তেনে পাইছোঁহি। পুনৰ ভৰি যোৱা হ'ব বাংলাদেশ? হয়, যাব লাগিবতো, আমাৰ ডকুমেণ্ট চব ৰাখি থৈছে। কোন কলেজত পঢ়া হৈছিল? মই ডেল্টা মেডিকেল কলেজত পঢ়িছিলোঁ। ডেল্টা মেডিকেল কলেজ। পৰিস্থিতি